বিজনীত আমচুৰ প্ৰতিবাদ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আমচুৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদৰ অংশস্বৰূপে বিজনীতো বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক চৰকাৰে। এই উচ্ছেদ বন্ধ নকৰিলে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমচুৱে। নিউজ ডেস্ক ৰিপোৰ্ট NR24। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত গোটেই অসমজুৰি যি অমানৱীয় উচ্ছেদ হৈছে এই উচ্ছেদৰ প্ৰতিবাদত গোটেই অসমজুৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইদৰে আমি বিজনী জিলা সমিতিয়ে আমচুৱে আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি এই ধৰ্মঘটৰ কাৰ্যসূচীত আপোনালোকে জানে গোৱালপাৰা জিলাত হাছিলা বিলত যিদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে, মানুহবিলাকক আজি যেনেকৈ ৰাস্তাত পেলাই দিয়া হৈছে, এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে। আমচুৱে কেতিয়াও অমানৱীয় উচ্ছেদ সহ্য নকৰে। আমি বিচাৰিছোঁ যদি মানুহবিলাক ভূমিহীন মানুহ তেওঁলোকক ভূমি দিয়ক, পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমি অসম চৰকাৰক যিহেতু এখন গণতান্ত্ৰিক চৰকাৰ, চৰকাৰখনৰ ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্ব। এখন চৰকাৰৰ নাগৰিকক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ অধিকাৰ চৰকাৰে দিব লাগিব। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে অমানৱীয় উচ্ছেদ বন্ধ কৰি পুনৰ সংস্থাপন দি মানুহবিলাকক উচ্ছেদ কৰক আৰু চৰকাৰৰ যদি মাটিখিনি প্ৰয়োজন তেওঁলোকে লওক। কিন্তু আমি দেখিছোঁ যে চৰকাৰে বাছি অকল সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে আৰু তেওঁলোকে এটা সাম্প্ৰদায়িক দেখুৱাব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰক এই উচ্ছেদ কাৰ্যক গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। যদি চৰকাৰে এই ধৰণৰ উচ্ছেদ বন্ধ নকৰে, আজি আমি ইয়াত বহি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই আন্দোলনত আমি ৰাজপথত লৈ চৰকাৰখন নিস্তব্ধ কৰিবৰ কাৰণে আমি সাজু হৈ থাকিম।